ৰাজ্যৰ সমগ্ৰ এতিয়া ৰঙালী আনন্দ আৰু ৰঙালী আনন্দতে সকলো ৰাজ্যবাসী এতিয়া আনন্দিত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত হৈছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল আচলতে বৰডুমচাত আৰু বৰডুমচাৰ কঁঠালগুৰিৰ এখন চুকান মই উপস্থিত আছোঁ বৰ্তমান জনগোষ্ঠীয় লোকসকলৰ যি পৰম্পৰাগত হুঁচৰি এই হুঁচৰি প্ৰদৰ্শন হৈ আছে কেমেৰা বছৰ সামগ্ৰী পৰিৱেশ দেখাবলৈ অনুষ্ঠিত আছে বটক জনগোষ্ঠীয় যি লোক তেওঁলোকৰ পৰম্পৰাগত যি হুঁচৰি ডেকাসকলে সেই গৃহস্থক আশীৰ্বাদ প্ৰদান কৰিছিল আৰু তাৰ যি এই জনগোষ্ঠীটোৱে অতীজৰে পৰা বহু আয়োজন কৰি আহিছে আৰু অতীজৰ পৰম্পৰা ৰক্ষা কৰি আজি তাৰিখতো এই চোতাল চোতালত গৃহস্থৰ মংগলাৰ অৰ্থে প্ৰত্যেক ঘৰৰ আমি যি হুঁচৰি পৰিৱেশন কৰিছোঁ আজিও ঠিক তেনেদৰে আমি হুঁচৰি পৰিৱেশন কৰিছোঁ আৰু এই পৰিৱেশত আচলতে আমি যিখিনি আমি পদ বা আমি গীত মাত গাওঁ ইয়াত কেৱল বিহু আমি ফূৰ্তি কৰিছোঁ বুলি নহয় গৃহস্থৰ তেওঁক আচলতে আশীৰ্বাদ দিয়া হয় এই আশীৰ্বাদৰ যদি আমি যিখিনি পদ গাওঁ আমি যিখিনি দোলাৰ নাম বা বিহু নাম গাওঁ শালীনতা বজাই ৰাখি কৰিব লগা হয় আচলতে গছতলৰ বিহু আৰু হুঁচৰিৰ লগত পাৰ্থক্য আছে গছতলৰ বিহুক আমি ঘৰৰ পৰা ভাগে কৰোঁ বিভিন্ন ধৰণৰ দোলাৰ নাম গাব পৰা হয় কিন্তু আমাৰ যিখন চোতালৰ বিহু হুঁচৰি এই হুঁচৰিখন আমি শালীনতা বজাই ৰাখি গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে আমি যিখিনি মই পদ গাওঁ এই পদৰ উদ্দেশ্যে পৰম্পৰাভাৱে যি চলি আহিছে এটা কথা ক'ব লাগিব আমি মটক জনগোষ্ঠী হিচাপে আচলতে গাঁও ভেদে ঠাই ভেদে অকণমান কিন্তু আমাৰ যিখন হুঁচৰি পৰিৱেশন শৈলী হওক বা আমাৰ যিটো আমি গাওঁ বা ঢোলৰ বাজত অকণমান কিন্তু লোৱা আছে এইটো কাৰণেই আচলতে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ যি উজাই পঠিয়াব বুলি এটা কথা আছে গতিকে আমি ক'ব বিচাৰিছোঁ যদিও মটক জনগোষ্ঠী আমি কৰি আহিছোঁ গতিকে অন্যান্য গাঁৱৰ লগত অকণমান হ'লেও আপোনালোকে ল'ব পাব বহুতিপূৰ্ণ এই কঁঠালগুৰি আৰু আচলতে যি যুৱকসকলে বৰ্তমান যান্ত্ৰিকতাৰ যুগত আচলতে আমি এদিনসকলে এইটো বস্তু দেখাব বিচাৰোঁ যান্ত্ৰিকতাৰ যুগত এই আমাৰ চোতালৰ হুঁচৰি মঞ্চ পাইছেগৈ আৰু মঞ্চৰ পোৱাৰ লগে লগে বিভিন্ন আমি আদি কৰি বিভিন্ন দেখা পৰিলক্ষিত হয় তাৰ সমান্তৰালকৈ এই অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ কঁঠালগুৰিত যি যুৱকসকলে একত্ৰিত হৈ কনিষ্ঠ জ্যেষ্ঠ এনেদৰে গৃহস্থ চোতালে যেনেকৈ বিহু প্ৰদৰ্শন কৰিছেহি আৰু গৃহস্থৰ মংগলৰ সমাজখনৰ মংগলৰ তেওঁলোকে বিহুৰ আনন্দ উৎসৱৰ মাজতে যি আধ্যাত্মিক ভাৱ যি মাধৱ জনগোষ্ঠীৰ নীতি আদৰ্শ তেওঁলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে আৰু এই নীতি আদৰ্শ ভৱিষ্যত প্ৰজন্মলৈ জীয়াই ৰাখক আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ